প্রশ্ন মৌলিক উৎপাদীকরণ পদ্ধতিৰে ছয় আৰু 20ৰ লসাগু আৰু গসাগু উলিওৱা। এই অংকটো আমি সমাধান কৰিম। তোমালোকে লক্ষ্য কৰিবা মৌলিক উৎপাদীকৰণ পদ্ধতিৰ সহায়ত 6 আৰু 20ৰ লসাগু আৰু গসাগু উলিয়াম। প্ৰথমতে 6ৰ উৎপাদক নিৰ্ণয় কৰোঁ। 6ৰ উৎপাদক কিমান? 2 পূৰণ 6। তাৰ মানে 6ত কি কি সংখ্যা পূৰণ হৈছে? 2 পূৰণ 3। তোমালোকে ইয়াত এনেদৰে কৰি ল'বা 2 3 গুণ 6। গতিকে 6ত কি কি সংখ্যা পূৰণ? 2 আৰু 3। এতিয়া চাবা 20ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 2 10 গুণে 20, 2 কৰা 2 5 গুণ 10 আৰু তো নাই। গতিকে 20ত কি কি সংখ্যা পূৰণ হৈ আছে? 2 2 5, 2 এটা 2 এটা 5 এটা। এতিয়া আমি কি উলিয়াম? গসাগু। গসাগু মানে কি? কমন। তোমালোকে চাবা 6 আৰু 20ৰ মাজত কি কমন আছে? 2 আছে। গতিকে গসাগু হ'ল 2। লসাগুটো আমি এইদৰে ওলাম, তেতিয়াহ'লে ভুল হোৱাৰ চান্সটো কম থাকে। লসাগু 6 আৰু 20, 6, 20। 2 আৰু 2 3 গুণ 6, 2 10 গুণ 20 আৰু তো নাযায়। গতিকে লসাগু কিমান? 2 পূৰণ 3 পূৰণ 10। 2 3 গুণ 6, 6 10 গুণ 60। গতিকে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 6 আৰু 20ৰ লসাগু কিমান ওলাইছে? 60। গসাগু কিমান ওলাইছে? 2। এইটোৱে নিৰ্ণয় উত্তৰ। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা।